এয়া আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত অনুৰাধা শৰ্মা পূজাৰী ৰচিত হৃদয় এক বিজ্ঞাপন উপন্যাসখনিৰ ধাৰাবাহিক পাঠ প্ৰচাৰ কৰি থকা হৈছে। পাঠ কৰিছে ঋতুপৰ্ণ দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ। হৃদয় এক বিজ্ঞাপন। যোৱা খণ্ডত আপোনালোকে শুনিলে ভাস্বতীয়ে যেন ক্ৰমান অনুভৱ কৰিছে প্ৰয়াগ আৰু তাইৰ ব্যস্ততাপূৰ্ণ দিনবোৰৰ মাজত যেন সিহঁতৰ স্বপ্নবোৰ ক'ৰবাত হেৰাই গৈছে, বিচাৰি পোৱা নাই জীৱনৰ অৰ্থ। প্ৰয়াগে যেতিয়া তেওঁলোক দুজনৰ মাজলৈ এটি সন্তান অনাৰ কথা ক'লে ভাস্বতীক উদাসীন দেখা গৈছিলে। ভাস্বতীয়ে সন্তানৰ কথা অন্য ধৰণে চিন্তা কৰে। ভাস্বতীয়ে অন্য ধৰণেৰে চিন্তা কৰে। এটা সন্তান জন্ম দি লালন পালন কৰাৰ তৃপ্তি থাকিব পাৰে, কিন্তু এজন পূৰ্ণাংগ মানুহৰ জীৱন এটা সন্তানৰ মাজতে আবদ্ধ হ'ব পাৰে জানো? 10জন বিবাহিত মানুহৰ দৰে সিহঁতেও এটা সন্তান জন্ম দিব। তাৰ পাছত প্ৰয়াগ আৰু ব্যস্ত হ'ব। ঘূৰি আহিবনে আগৰ প্ৰয়াগ? স্বপ্নৰ চাবি দেখোন হেৰাই গৈছে ক্ৰমান্বয়ে। পৃথিৱীৰ পৰাই হয়তো হেৰাই গৈছে স্বপ্নৰ চাবি। হয়তো মোহোৱাৰ কথাই ঠিক। জীৱন মানেই এক অন্তহীন অনুসন্ধান, বিশৃংখল শব্দচয়ন। ভাস্বতীয়ে নিজেও বিচাৰি পোৱা নাই তাৰ অৰ্থ। আজি উপন্যাসখনিৰ এয়া 10ম খণ্ড। এখন সাগৰৰ পাৰত মাত্ৰ এনিশা কটাই আহা। এবছৰলৈ তোমাৰ হৃদয় সাগৰময় হৈ থাকিব। প্ৰসেনে এটা স্প্ৰে গান লৈ এখন কাগজৰ ওপৰত সমুদ্ৰৰ নীলিম সিঁচি দি কৈ উঠিছিল, এটা নতুন ল'ৰা আহিছে এডকন ক্ৰিয়েটিভলৈ, পৰেশ মহান্তি, উৰিয়া ল'ৰা। পৰেশক প্ৰথম কাম কাজ শিকোৱাৰ দায়িত্ব পৰিছে প্ৰসেনৰ। এটা চেম্পুৰ বিজ্ঞাপনৰ কাম চলিছে। চকুৰ প্ৰচাৰতে প্ৰসেনে ৩-৪ বিধ নীলাৰ অপূৰ্ব সমন্বয় স্প্ৰে গানটোৰি ঘটালে। পৰেশ বিশ্বভাৰতীৰ পৰা সদ্য পাছ কৰি ওলাই অহা ছাত্ৰ। সি উৎসাহতে কৈ উঠিল, অপূৰ্ব, ইমান সুন্দৰ নীল বৰণ। চিন্ময়ে হাঁহি মাৰি ক'লে, আজিকালি ছবি ৰং সকলো মেকানিকেল, কম্পিউটাৰাইজড হৈ গৈছে পৰেশ। অলপ পাছতে এই নীলবৰণ তুমি কম্পিউটাৰত দেখিবা। কালাৰ এডজাষ্ট কৰি প্ৰচেনে কম্পিউটাৰতে তৈয়াৰ কৰি পেলাব, চাবা। পৰেশ ফাইন আৰ্টছৰ ছাত্ৰ আছিল। উপাৰ্জনৰ তাগিদাত পৰি এডকনত সোমাল কমাৰ্চিয়েল আৰ্টিষ্ট হৈ। পৰেশে বংশানুক্ৰমে পাইছে শিল্পী প্ৰতিভা। মাক দেউতাক বাই ভনী সকলো শিল্পী। উৰিষ্যাৰ এখন সৰু গাঁও পিপলি। এপ্লিক আৰু এম্ব্ৰইডাৰী কাৰ্যত পৃথিৱী বিখ্যাত। ঘৰে ঘৰে শিল্পীসকল পুৰুষানুক্ৰমে এই সৌন্দৰ্যবোধেৰে ডাঙৰ দীঘল হয়। দেশ বিদেশৰ ভ্ৰমণকাৰী আহি তেওঁলোকৰ বেজী সূতাৰ কাম কিনেহি। তেনে এটা পৰিয়ালৰ ল'ৰা পৰেশ মহান্তি। পৰেশৰ ৰং ক'লা, কিন্তু মুখখন এটি অজলা শিশুৰ দৰে। লাজকুৰীয়াকৈ হাঁহে। চিন্ময়ে ছবি আৰু কম্পিউটাৰৰ কথা বুজাই থাকোঁতে সি শিশুৰ দৰেই প্ৰশ্ন কৰিলে, কম্পিউটাৰে সকলো কৰিব পাৰে ন? আমি যে ইমান বছৰে হাতেৰে পেঞ্চিল ব্ৰাছ লৈ পৰিশ্ৰম কৰিছিলোঁ, সকলো অথলে গ'ল। চিন্ময়ে কাটিং পেষ্টিং কৰি থকাৰ পৰাই পৰেশলৈ চাই হাঁহি মাৰিলে। পৰেশ, মানুহৰ মগজুৰ সৈতে মেচিনৰ তুলনা নহয়। আৰু যিদিনাই যন্ত্ৰ সৰ্বশক্তিমান হৈ পৰিব, পৃথিৱীত মানুহ থকাৰো প্ৰয়োজন শেষ হৈ যাব। এটা সময়ত বিৰক্তি আহিবই। এতিয়াই বহু ক্লাইণ্টে আমাৰ পৰা কম্পিউটাৰ ড্ৰয়িং নিবিচাৰে। তেওঁলোকে নিত্য নতুন চিন্তা ভাৱনাৰে বিচাৰে অন্য কাম, য'ত মানুহৰ হাতৰ পৰশ লাগি থাকে। মায়া সোমাই আহিল। তাই আজি বাসন্তী ৰঙৰ তাঁতৰ বুটা বচা শাৰী পিন্ধি আহিছে। ডিঙিত কাণত টেৰাকোটাৰ গহনা, কপালত ডাঙৰ ফোঁট। মায়াই শাৰী কাচিতহে পিন্ধে। টিপিকেল বাঙালী সুন্দৰী হৈ অহা মায়ালৈ প্ৰসেনে চাই চকুটিপ মাৰিলে। অসভ্য জানোৱাৰ। মায়াই কপত খং দেখুৱালে। তুমি পোনে পোনে আমাৰ ওচৰলৈ অহাৰ কাৰণ কি? তোমাক এই মুহূৰ্ততে এটা কমপ্লিমেণ্টৰ দৰকাৰ, নহয় জানো? মই দেখুৱাইছোঁ, আৰু যদি বিচৰা কম, তোমাক লৈ যাবলৈ মন গৈছে। মায়া চিন্ময়ৰ ওচৰলৈ গৈ ক'লে, ই এটা জন্তু হৈছে, নহয়? চিন্ময়ে একো নামাতিলে। পৰেশে লাজকুৰীয়াকৈ হাঁহিলে। মায়া উফোন পাতি যেনেকৈ আহিছিল তেনেকৈ গুচি গ'ল। চিন্ময়,
তই তাইলৈ সদয় নহও কিয়? সহকৰ্মী যেতিয়া কিছু আবদাৰ থাকিবই। প্ৰসেনে আক্ষেপেৰে ক'লে। মোৰ ভাল নালাগে। কি ভাল নালাগে? এই যে নিত্য নতুন সাজ পিন্ধি ক্লাইন ফুচলোৱাৰ দৰে আমাৰ ওচৰলৈ আহে, সেইবাবে। তই পাৰ হাঁহি ধেমালি কৰি থাকিবি, মোক নকবি। ইণ্টাৰকমটো বাজি উঠিল। প্ৰসেনে কাইদা কৰি ডিঙি আৰু কান্ধৰ ফাঁকত ৰিচিভাৰলৈ ৰং কৰি থাকিল 2 হাতেৰে। কোন? ভাস্বতী, কোৱাচোন খবৰ। মই যাব লাগে? তুমি লগ ধৰিলে নৰকলৈকেও যাম। নাই নাই, ফাজলামি কৰা নাই। কিন্তু মোৰ এটা চৰ্ত আছে। 2টা ৱৰ্ক আজিৰ ভিতৰতে শেষ নকৰিলে নহ'ব বুলি তুমিয়ে কালি হুকুম দিছিলা। এতিয়া যদি কামকেইটা কাইলৈও দিলেও হয়, তেতিয়াহ'লে ভাস্বতীৰ ফোন। কোনোবা বিখ্যাত ব্যৱসায়ী ডুবাইৰ পৰা আহিব, অকলে যাব খোজা নাই। চিন্ময়ে ৰিচিভাৰলৈয়ে ক'লে। ভাস্বতী, মই যাম। কৈয়ে চিন্ময়ে ফোনটো থৈ দিলে। প্ৰসেনে অবাক হৈ কিছু পৰলৈ চিন্ময়লৈ চাই থাকিল। হে? তই ভাস্বতীৰ পৰা একো নুশুনাকৈ যাম বুলিলি যে? তই কথাখিনি কলিয়ে দেখোন। তথাপিও ভাস্বতীৰ মোক প্ৰয়োজন হৈছে, মই যাম বছ। আৰু কি কথা আছে? তই এনেদৰে মই লগ ধৰা হ'লে নাযাওঁ, হয়নে? প্ৰসেনৰ ক্ষুণ্ণ কণ্ঠস্বৰ। ভাস্বতীৰ কথা বেলেগ। শ্বি ইজ আ ওমেন টু বি এডমায়াৰ্ড। কিছুমান এনে ব্যক্তিত্ব আছে যাক কেতিয়াও না ক'ব নোৱাৰি। চিন্ময়ে নিজৰ কামত মনোনিৱেশ কৰিলে। প্ৰসেনৰ লগতে পৰেশ মহান্তিয়েও লাহে লাহে বুজি উঠিছে চিন্ময়ৰ স্বভাৱ। চিন্ময়ে এতিয়া আৰু এটাও শব্দ বেছিকৈ ক'ব নোখোজে। মুখ গম্ভীৰ কৰি নিজৰ কামত মনোনিৱেশ কৰিলে কাৰো সাধ্য নাই চিন্ময়ৰ পৰা এষাৰ মাত উলিয়াবলৈ। পৰেশে তীক্ষ্ণ দৃষ্টিৰে প্ৰায়ে চিন্ময়ক লক্ষ্য কৰে। ল'ৰাটো বয়সতকৈ বেছি গম্ভীৰ। শিল্পীসুলভ ফ্ৰেঞ্চ কাট দাড়ি, তীক্ষ্ণ নাক, ডাঙৰ চকু, ৰিজু দেহৰ চিন্ময়ৰ শাৰীৰিক অভিব্যক্তিৰে সৈতে মানুহজন নিমিলে। নৈৰ বুকুৰ শিলৰ দৰে কোমল নয়নাভিৰাম স্ৰোতবোৰ পাষাণত মূৰ খুন্দিয়াই মৰাৰ দৰে চিন্ময়ৰ কথা বতৰা দৰকাৰতকৈ কঠোৰ। খুব কমেইহে হাঁহি ধেমালি কৰে। পৰেশে সেইবাবে প্ৰসেনৰ সৈতেহে সহজ হ'বলৈ ভাল পায়। সদাহাস্যময় প্ৰাণোচ্ছল। চিন্ময় তেনেকুৱাই, তুমি বেয়া নাপাবা। এই বুলি কেতিয়াবা পৰেশক প্ৰসেনে সান্তনা দিয়ে। প্ৰত্যেক মানুহৰ চৰিত্ৰবোৰ তেওঁ তেনেকুৱাই বুলি এৰি দিব পাৰিলে মানুহৰ সম্পৰ্কবোৰেই সহজ হৈ পৰে। পৰেশে এই নতুন তথ্যটো আৱিষ্কাৰ কৰিছিল প্ৰসেনৰ কথাত। চিন্ময়ৰ সীমাবদ্ধ আচাৰ আচৰণ আৰু কঠোৰতাক সেইবাবেই বেয়া পাব পৰা নাই পৰেশ মহান্তিয়ে। SS সম্ৰাট সান্যাল, হি ইজ এ জিনিয়াছ। বাসৱ বেনাৰ্জীয়ে ভাস্বতীৰ মুখত ডাবুল অক্সৰ নতুন ব্ৰাঞ্চ খোলা সম্পৰ্কত খবৰ শুনিয়েই উচ্ছ্বসিত হৈ ক'লে। বাসৱ বেনাৰ্জীয়ে বেছ আৰামৰ ভংগীৰে ৰিভলভিং চেয়াৰখন পিছলৈ লিভাৰ টানি হাওলাই প্ৰায় শুই পৰাৰ দৰে আউজি ক'লে। ক'ত প্ৰথম পাইছিলোঁ সম্ৰাটক? ক'ত? ঠিক মনত পৰিছে। ছাণ্টা ক্ৰুজত আমাৰ এবাৰ বিপৰ্যয় ঘটিছিল। বোম্বে তেতিয়াও মুম্বাই হোৱা নাই। সাম্প্ৰদায়িক সংঘৰ্ষই বোম্বেত ইমানেই ভয়াৱহ ৰূপ লৈছিল যে আমি বিমান যাত্ৰীখিনি বিমানবন্দৰৰ পৰা ওলাব পৰা নাছিলোঁ। বাট পথ বন্ধ, ঠায়ে ঠায়ে কাৰফিউ জাৰি কৰা আছে। অৱশেষত সম্ৰাটৰ সৈতে চিনাকি ঘটিছিল। তেওঁৰ পত্নী তেতিয়া নিউজিলেণ্ডত আছিল। মানুহজনে মোকেই নহয় আৰু 4জন মানুহক দাদৰলৈকে অনাৰ ব্যৱস্থা কৰিলে। এই পৰিচয় সূত্ৰেই সহৃদয় মানুহজনৰ সৈতে দুবাৰ যোগাযোগ কৰাৰ চেষ্টা চলালোঁ। কিন্তু আচৰিত মানুহ, লগেই নকৰে। বোম্বেত জাহাজৰ পাৰ্টছ বনোৱা কোম্পানীৰ লগতে তেওঁৰ এটা লেডাৰ প্ৰডাক্টৰ বিশাল ফেক্টৰীও আছে বুলি জানিছিলোঁ। ডাবুলক্স নামটোৰ খবৰ লৈছিলোঁ। ডাবুলক্স কলিকতাত খোপনি পুতিছেহি বোলে। 100% তেওঁলোকে নেটৱৰ্ক কৰিছে কলিকতাত। 2 মাহমানৰ পিছতে পশ্চিমবংগত একেলগে 8টা শ্ব'ৰুম খুলিব। এটা ফেক্টৰী ইয়াতো হৈছে এই উত্তৰ পাৰত। ক'ৰ পৰা সংগ্ৰহ কৰিলা ভাস্বতী? That's my business secret.
কৈয়ে ভাস্বতীয়ে হাঁহিলে। কিয় জানো তাইৰ মহুৱাৰ প্ৰসংগ বাসু বেনাৰ্জীৰ সন্মুখত উলিয়াবলৈ ইচ্ছা নহ'ল। জানানে, সম্ৰাট অক্সফৰ্ডৰ গ্ৰেজুৱেট। তোমাক মই এবাৰ এছএছৰ বিষয়ে কৈছিলোঁ নহয়। মুদি মানুহ, কাণ্ড কাৰখানা, সঁচা সম্ৰাটৰ দৰে। হৰিশ মুখাৰ্জীৰ বংশৰ তেজ আছেতো। বিনয় সোমাই আহিল। এখন ট্ৰেত এটা চাহৰ পট আৰু দুযোৰ কাপ প্লেট। ভাস্বতীয়ে বিনয়লৈ চাই সামান্য হাঁহিলে। বিনয়ে চাহ বাকি দিব খুজিলে। ভাস্বতীয়ে ক'লে, নালাগে, তুমি যোৱা। হঠাৎ ভাস্বতীৰ মনত পৰিল হৰিশ মুখাৰ্জী নামৰ বিখ্যাত ৰাস্তা এটা আছে ভাস্বতী যি ৰাস্তাৰে ঘৰলৈ যায়। তাই সংকোচ নকৰি সুধিলে, হৰিশ মুখাৰ্জী কোননো? কিয়? সেই বিখ্যাত হিন্দু পেট্ৰিয়েট পত্ৰিকাৰ সম্পাদক, যি 1857 চনৰ চিপাহী বিদ্ৰোহত ব্ৰিটিছক তীব্ৰ ভাষাৰে নিন্দা কৰিছিল। হৰিশ মুখাৰ্জীৰ হিন্দু পেট্ৰিয়ট আৰু শ্যামানন্দ সেনৰ সমাচাৰ সুধাবৰ্ষণৰ বাহিৰে তেতিয়া কলিকতাৰ সকলো পত্ৰিকাই এই বিদ্ৰোহক নিন্দা কৰি ইংৰাজৰ গুণগান কৰিছিল। বঙালী মধ্যবিত্ত শ্ৰেণীটোৰ এই ইংৰাজপ্ৰীতি প্ৰৱণতাত তিৰস্কাৰ কৰি এই দুজন সম্পাদক গুজৰি উঠিছিল। ব্ৰিটিছ ভাৰতত খোপনি পোতাত কলিকতাৰ মধ্যবিত্ত আৰু জমিদাৰ শ্ৰেণীটোৱে কম সহায় কৰা নাছিল। দুটামান কেৰাণীৰ চাকৰি, বাবু সংস্কৃতিৰ লোভত ব্ৰিটিছক বৰপীৰা পাৰি দিছিল এওঁলোকে। হৰিশ মুখাৰ্জীৰ কথা কওকচোন। ভাস্বতীয়ে এক ভিন্ন আকৰ্ষণ অনুভৱ কৰিলে এই বলিষ্ঠ সাংবাদিকজনৰ প্ৰতি। বাসু বেনাৰ্জীয়ে সামান্য হাঁহিলে। এখন কাগজত এটা পেনেৰে আগবাগ কৰিলে। ভাস্বতীয়ে বুজিলে বাসু বেনাৰ্জীয়ে খেলি মেলি কিছু কথাৰ আঁত ধৰি ক'বলৈ যত্ন কৰিছে। এনেকুৱা মুহূৰ্তবোৰত পেনেৰে কাগজত আগবাগ কৰি থকাটো বেনাৰ্জীৰ অভ্যাস। মই বেছি ক'ব নোৱাৰিম, কিন্তু হৰিশ মুখাৰ্জীৰ সৈতে জড়িত হৈ আছে আন এটা ইতিহাস। সেই কথা অলপ জানো। তেওঁ চিপাহী বিদ্ৰোহ দমন নীতিৰ বিৰুদ্ধেই মাত মাতিয়েই কেৱল ক্ষান্ত নাছিল, নীল খেতিৰ খেতিয়কক কৰা ব্ৰিটিছৰ অত্যাচাৰৰ বিৰুদ্ধেও কলম তুলি লৈছিল। হৰিশ মুখাৰ্জীৰ পক্ষলৈ দীনবন্ধু মিত্ৰই নীল দৰ্পণ নাটক লিখিছিল। এজন ইংৰাজৰ কথা মনত পৰিছে, ৰেভাৰেণ্ড জেমছ লং। এইজন উদাৰ হৃদয়ৰ ইংৰাজীয়ে এই নীল দৰ্পণ নাটক ইংৰাজীলৈ অনুবাদ কৰি দিলে। শাসক শ্ৰেণীৰ মনোভাৱ তেওঁৰ নাছিল। খবৰ গৈ বিলাত পালেগৈ, হৈচৈ লাগিছিল। দেশৰ বাংলা নুবুজা মানুহবোৰেও ইংৰাজী অনুবাদ পাই ব্ৰিটিছৰ বিৰুদ্ধে থিয় হ'ল। লং চাহাবক আদালতত শাস্তি প্ৰদান কৰা হ'ল। লং চাহাবৰ হৈ আকৌ জৰিমনা ভৰিবলৈ ওলাই আহিল এজন ভাৰতীয়, কালি প্ৰসন্ন সিংহ। হৰিশ মুখাৰ্জীয়ে জনস্বাৰ্থৰ খাতিৰত ইংৰাজ চৰকাৰক নীল কমিছন বহুৱাবলৈ কলমেৰে বাধ্য কৰালে। এই কমিছনৰ চুপাৰিচতে নীল খেতি নিষিদ্ধ কৰা হ'ল। কিন্তু অন্য এটা মৰ্মান্তিক ঘটনা হ'ল। অত্যাধিক পৰিশ্ৰমৰ বাবে এই সাহসী সম্পাদকজনে এই সুখবৰ পাই নগ'ল। মাত্ৰ 37 বছৰ বয়সতে তেওঁৰ মৃত্যু ঘটিল। বৰ দুখৰ কথা, বৰ দুখৰ কথা। আপুনি এজন ইতিহাসবিদে দেখোন। ভাস্বতীয়ে সপ্ৰশংস দৃষ্টিৰে বেনাৰ্জীলৈ চাই কৈ উঠিল, নাই নাই, এনেকুৱা কথা কৈ বুৰঞ্জীবিদসকলক অপমান নকৰিবা। আচলতে প্ৰত্যেক মানুহৰ জীৱনলৈ এনে কিছুমান প্ৰয়োজন আহে, তাগিদা আহে যে নভবাকৈ কিছুমান কথা জানি পেলোৱা হয়। কিন্তু আপুনি বিজ্ঞাপন জগতৰ এজন সুদক্ষ মানুহ বুলিহে পৰিচিত। মাল্টিমেডিয়া বা এনিমেশ্যন ফিল্মৰ ইতিহাসৰ বিষয়ে আপুনি কোৱা হ'লে আচৰিত নহ'লোহেঁতেন। কিন্তু আপুনি যি ইতিহাস বৰ্ণনা কৰিলে, মই আচৰিত হ'বলগীয়া কথাই বুলি ভাবিছোঁ। তাতে আপুনি জেভিয়াৰ্ছ গ্ৰেজুৱেট হৈ বিদেশত প্ৰফেচনেল ট্ৰেইনিং লোৱা বুলি কৈছিল। সেইবোৰ কথা নিজৰ ইচ্ছা বা অধ্যয়ন নাথাকিলে জনা নাযায়তো। অধ্যয়ন তেনেই নাছিল ভাস্বতী। বেংগলী হৈও মই বাংলা ভাষা ভালকৈ লিখিব পঢ়িব নাজানিছিলোঁ। ভাৰতবৰ্ষৰ ইতিহাস মোটামুটি জানিছিলোঁ, কিন্তু নিজৰ জন্মঠাইক কলিকতাৰ বিষয়ে জনাৰ প্ৰয়োজন অনুভৱ কৰাই নাছিলোঁ। যাওক দিয়া, মই ব্যক্তিগত কথাৰে সময় নষ্টৰ লগতে সামনি দিবলৈ বেয়া পাওঁ। মোক নোকোৱাটো আপোনাৰ ইচ্ছা, কিন্তু ব্যক্তিগত বুলি ভবা বস্তুবোৰ মাজে মাজে আমি যোগ্য বুলি ভবা কাৰোবাৰ আগত প্ৰকাশ ঘটাই ভাল পাওঁ। মই যোগ্য বুলি কোৱা নাই,
কিন্তু সময় নষ্ট বা আমনি দুয়োটা কথাই মোৰ ক্ষেত্ৰত অপ্ৰাসংগিক। ভাস্বতীৰ মুখলৈ বেনাৰ্জীয়ে বহু পৰ চাই থাকিল। ভাস্বতীয়ে অন্যফালে চালে। বেনাৰ্জীৰ চকুৰ দৃষ্টি বৰ তীক্ষ্ণ। তুমি প্ৰয়াগৰ আগতে কাৰোবাক ভাল পাইছিলানে? হঠাৎ বেনাৰ্জীৰ প্ৰশ্নটো শুনি ভাস্বতীয়ে থতমত খালে। কিছুপৰ তাই মৌন হৈ থাকিল। ভাল পোৱা? কাক ভাল পাইছিল তাই? ভাস্বতী এটা দীঘল পদূলিৰে আলাসতে যেন খোজকাঢ়ি গ'ল। দুয়োকাষে তৰুৱা কদমৰ গছ। আহিন সোমোৱাৰ লগে লগে ফুলিবলৈ ধৰে কদম ফুলবোৰ। তাই ওখ মুধচৰ ঘৰটোৰ পিৰালিৰে কোনোমতে নপৰাকৈ খোজকাঢ়ি গ'ল। পিৰালিত থকা খৰুৱা বেঙেনাজোপাৰ কাঁইটত লাগি ধৰিল তাইৰ ফ্ৰকটো। পেহী পেহী! যামিনী পেহী দৌৰি আহিল। মাজনী, তইনো আহি ইয়াত ৰৈছহি কিয়? চাওঁ, য'তে আছ তাতে ৰৈ থাক। পেহীয়ে সযতনে বেঙেনা গছৰ পৰা ফ্ৰকটো আঁতৰাইছে। তাই নিজে জানে এয়া অজুহাত মাত্ৰ। তাইৰ পেহী পেহী চিঞৰত বাৰীৰ ঢাপৰ সীমাত থকা গোলনেমু আৰু কাজিনেমু কেইজোপাৰ ফাঁকেৰে দেখা গৈছে এহাল চকু, এখন গোফ থুটিয়াবলৈ আৰম্ভ কৰা মুখ। কি মাৰাত্মক সেই দৃষ্টি! তাইৰ সৰ্বশৰীৰ জিকাৰ খাই উঠে। ধমনীত খৰকৈ ৰক্তস্ৰোত বয়। ভৰিৰ তলুৱাৰ পৰা ডিঙিৰ শিৰলৈকে তাই অনুভৱ কৰে সেই দৃষ্টিৰ মাদকতা। যামিনী পেহীৰ ঘৰৰ পিছফালৰ নৈখনৰ কোমল উমাল বালিবোৰৰ দৰে হৃদয়খন হৈ পৰে সেই মুহূৰ্তত। তাইৰ হাতত লাগি আছে এতিয়াও সেই সুগন্ধি, দুপাহ সতেজ কেতেকী ফুলৰ। তাৰ ইমান সাহ আছে! যি দাঁত হাবি, এই ডাল ডাল ফেটিগুম। ভাস্বতী জিকাৰ খাই উঠিল। কোনেও আনিব নোৱাৰা দুপাহ কেতেকী চম্পা লৈ আহিছিল নহয়নে? ইমান পৰে শ্ৰোতাসকলে উপন্যাস পাঠ অনুষ্ঠানত অনুৰাধা শৰ্মা পূজাৰী ৰচিত উপন্যাস হৃদয় এক বিজ্ঞাপনৰ ধাৰাবাহিক পাঠৰ 10ম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে ঋতুপৰ্ণা দাসে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ভাস্বতী, অপৰ্ণা দত্ত চৌধুৰী, মিষ্টাৰ বেনাৰ্জী, দেৱজিৎ মজুমদাৰ, মায়া, স্নিগ্ধা গগৈ, চিন্ময়, সীমান্ত বাৰ্মা আৰু প্ৰসেন আৰু পৰেশ মহান্তিৰ চৰিত্ৰত সুদীপ্ত শৰ্মা ভৰালী। সংগীত উৎপল বৰাৰ। প্ৰযোজনা সীমান্ত বাৰ্মাৰ। হৃদয় এক বিজ্ঞাপন উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ড প্ৰচাৰ কৰা হ'ব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।